জ্বলে রাতি জ্বলে মন জ্বলে দেহ জ্বলে কলিজা কপে মাথু তোমারে আজি দেখো আজি দেখো মনে মাসে সিরাকি সিরাকি তোমাকে দিন জ্বলে রাতি জ্বলে মন জ্বলে দেহ জ্বলে কলিজা খোপে মাথু তোমারে একেলগে দিন ৰাতি জ্বলাব লাগিব দেই ৰাইজ পগলা পগলা বুকুৰে মাজত আছে বুকুৰ তলু যৌৱন খহি খহি যেন আছে পগলা পগলা বুকুৰে মাজত আছে বুকুৰ তলু যৌৱন খহি খহি যেন আছে দিন জ্বলে রাতি জ্বলে মন জ্বলে দেহ জ্বলে কলিজা কপে মাথু তোমারে আজি দেখো কপে আজি দেখো মনে মাসে সিরাকি সিরাকি তোমাকে দিন জ্বলে রাতি জ্বলে মন জ্বলে দেহ জ্বলে কলিজা খোপে মাথু তোমারে নমস্কাৰ বঙাইগাঁও কলেজ মাননীয় অধ্যক্ষ মহোদয় প্ৰমুখ্যে সমূহ শিক্ষাগুৰুলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীলৈ মোৰ মৰম আৰু শুভকামনা যাচিছোঁ প্ৰথমতে আৰু ইমানখিনি মৰম আৰু সঁহাৰি আমাক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ এটা হাত চাপৰি আপোনালোকৰ নিজৰ কাৰণে থ্যাংক ইউ ছ' মাছ আৰু ইমানখিনি সঁহাৰি দেখি মই এতিয়া সম্পূৰ্ণ মোৰ বিশ্বাস হৈছে সাহস হৈছে যে গোটেই অসমত যিটো সমীৰে কৈছে আমাৰ মিছন 6.5 লাখ গোটেই অসম এফালে আৰু বঙাইগাঁৱৰ 50% অকলে আমি ইয়াত পাম বুলি মোৰ সম্পূৰ্ণ বিশ্বাস হৈছে সকলোৱে কেইবাৰকৈ চাই সেইটো মই নাজানো আপোনালোকে নিজে হিচাপ এটা কৰি ল'ব 50 বাৰ হওক 100 বাৰ হওক আৰু লগত 50 জন 100 জনকৈ লৈ গৈ কিন্তু চাব প্ৰতিবাৰে বহুত বহুত ধন্যবাদ অহা 8 ছেপ্টেম্বৰত আমাৰ বহুদিনীয়া এটা সপোন বহু আশাৰ এক ফচল আহি আছে আপোনালোকৰ মাজলৈ এতিয়া ছবিখন আমাৰ নহয় এতিয়া আপোনালোকৰ মাজত এৰি দিছোঁ সেই ছবিখনক আপোনালোকে মৰমেৰে আঁকোৱালি ল'ব লাগিব নিজৰ ছবি বুলি ল'ব লাগিব আৰু সেই ছবিখনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ এই 4 বছৰৰ কষ্ট পৰিকল্পনা কল্পনা সপোন আশা গোটেই কথাবোৰ নিৰ্ভৰ কৰিব তাৰ উপৰিও আমি ভাবিছোঁ আমাৰ বিশ্বাস যে মিছন চাইনা এক মাৰ্গদৰ্শী হ'ব যাৰ দ্বাৰা আমি বহুদিনীয়া এটা অন্ধবিশ্বাস বুলি মই কৈছোঁ বহুদিনীয়া এটা বদনাম অসমীয়া দৰ্শকৰ ওপৰত থকা এটা বদনাম ভাঙি চিঙি সেইটো শেষ হৈ যাব নিৰ্মূল হৈ যাব যে অসমীয়া দৰ্শকে অসমীয়া ছবি ভাল নাপায় আৰু ঘৰলৈ গৈ ছবি নাচায় বুলি যিটো বিশ্বাস আছে সেইটো মই ভাবোঁ এইবাৰ অসমীয়া দৰ্শকে সেইটো কৰি দেখুৱাব যে নহয় অসমীয়া দৰ্শকে অসমীয়া ছবি ভাল পায় আৰু অসমীয়া ছবি যিটো পৰ্যায়ত থাকিব লাগিছিল আজি 82 বছৰীয়া এই চিৰযুগমীয়া যাত্ৰাত সেই পৰ্যায়লৈ অসমীয়া দৰ্শকে লৈ যাব আৰু মিছন চাইনা তাৰ বাট মাৰ্গদৰ্শী হ'ব ধন্যবাদ আপোনালোক সকলো আহিব ছবিগৃহলৈ আহিব ছবিখন চাব আৰু আপোনালোক ৰৈ নাথাকিব কিন্তু টিভিত আহিলে ঘৰত বহি আৰামত চাম বুলি এতিয়াই ছবিগৃহলৈ যাব যেতিয়া ৰিলিজ হয় 8 তাৰিখৰ পৰা আৰু প্ৰথম দিনাই প্ৰথম দৰ্শনটো নাপালেও দ্বিতীয় দৰ্শনীলৈ যাব তৃতীয় দৰ্শনীলৈ যাব দ্বিতীয় দিনা যাব তৃতীয় দিনা যাব সদায় যাব আৰু ছবিখন টিকেট কাটি নিজে লগতে কেইবাজনো লৈ গৈ আনকো দেখুৱাব নিজেও চাব
তুমি 10জনৰ লগত কাৰোবাক কাৰোবাক লৈ যাবলৈ কৈছা এইফালৰ পৰা এইফালে যি চকু টিপি আছে এইফালৰ পৰা এইফালে যি চকু টিপি আছে তেতিয়াহ'লে কোনো চিন্তাই নাই মই জানো এইফালৰ 10জনে এইফালৰ 20গৰাকীক লৈ যাব আৰু এইফালৰ 20গৰাকী এইফালৰ 40গৰাকীক লৈ যাব কৃষ্ণ কথাটো সঁচা তাৰমানে ন খুব ভাল সঁহাৰি লাগিছে ধন্যবাদ সকলোৱে আহিব সেয়ে আশা কৰিছোঁ জুবিনে যিদৰে 25 বছৰীয়া যাত্ৰাত আপোনালোকৰ যিখিনি মৰম বুটলিবলৈ সক্ষম হৈছে নিজৰ সংগীতেৰে যি দিবলৈ সক্ষম হৈছে তাক আঁকোৱালি লৈছে ইমান দিনে মৰম দিছে এতিয়া ছবিৰ যোগেৰে 25 বছৰৰ পিছত ছবিৰে আৰম্ভ কৰিব খুজিছে আন এক নতুন যাত্ৰা আৰু মই ভাবোঁ মোৰ বিশ্বাস আপোনালোকে সেই যাত্ৰাকো সফল কৰি তুলিব সিমানেই মৰম দিব আদৰ দিব আৰু জুবিনৰ যি সপোন অসমীয়া ছবিক নতুন এক গতি দিয়াৰ সেই গতিত আপোনালোক সহযাত্ৰী হ'ব বহুত বহুত ধন্যবাদ আৰু আপোনালোকৰ ওপৰত সাহস কৰি পুনৰ সেই আশা লৈ আমি আজি ইয়াৰ পৰা উভতি যাম মিছন চাইনা বঙাইগাঁৱত ছুপাৰহিট হ'ব ইয়াৰ পিছত আৰু বহুত ভাল ছবি আমি দিবলৈ চেষ্টা কৰিম যদি মিছন চাইনা সফল হয় যদি আমাৰ আপোনালোকে সকলোৱে জানে আমাৰ বাজেটটো বহুত ডাঙৰ এটা বাজেট আছিল বহু পইচা খৰচ কৰা হৈছে ইয়াত বহু টকা খৰচ হৈছে গতিকে অলপো যদি ঘূৰি আহে ছবিখনৰ পৰা তেতিয়াহ'লে আমি ইয়াৰ পিছত আৰু এখন ছবি আমাৰ আৰু দুখন ছবি পৰিকল্পনা কৰিয়ে থোৱা হৈছে লগে লগে আৰম্ভ কৰিব পৰা যাব পাইৰেচি ছাপোৰ্ট নকৰিব হললৈকে সকলোৱে নিজে ছবি চাব বুলি আশা কৰিলোঁ ধন্যবাদ ধন্যবাদ গৰিমা শইকীয়া এতিয়া আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে জুবিন গাৰ্গ আৰু তেওঁৰ দলটিক উদ্দেশ্যি দুআষাৰ ক'ব বুলি মই অনুৰোধ জনালোঁ ধন্যবাদ আজিৰ এই অনুষ্ঠানটিত আমাৰ মাজত আমাৰ সকলোৰে জনপ্ৰিয় গণশিল্পী বুলি ক'ব লাগিব জুবিন গাৰ্গ উপস্থিত হৈছে আৰু তেখেতে এণ্টায়াৰ টীমক আমি কলেজৰ তৰফৰ পৰা আন্তৰিক স্বাগত জনাইছোঁ যোৱা 1.5-2 বছৰ আগতে আমাৰ গল্ডেন জুবলিত তেখেতে আহিছিলে আৰু তেখেতে টুইট কৰিছিলে যে আমাৰ ইয়াত আহি খুব ভাল পাইছে আৰু এতিয়াই কৈছে যে আমাৰ ইয়াত ল'ৰা ছোৱালী ডিচিপ্লিন আৰু এনেকুৱা ধুনীয়া পৰিৱেশ পোৱা নাই মই ইচ্ছা কৰি ভাল পাওঁ বুলি কৈছে আৰু মই আশা কৰিছোঁ আমাত কৰি যাতে আৰু বেছি ভাল পায় সেইটো মই আশা কৰিছোঁ আৰু তেখেতৰ বেয়া পোৱা কাম আমি কেতিয়াও নকৰোঁ আমাৰ ল'ৰা ছোৱালীয়ে অশেষ তেখেতক মৰম কৰে আৰু ভাল পায় যাৰ কাৰণে ৰাতিপুৱা 9টা বজাৰ পৰা আপোনাৰ কাৰণে ৰখি ভাত চাত খোৱা নাই আপোনাৰ কাৰণে ৰখি আছে গতিকে মই সকলো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই এই চেগতে সকলোৰে সন্মুখত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জুবিন গাৰ্গৰ যিবোৰ ফেন আছে মৃণাল অৰূপ আদি কৰি যিসকলে মোক ইয়াত অতঃপ্ৰোতভাৱে জড়িত হৈ মোক যি সহায় কৰিছে তাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল ৰাইজ আহি উপস্থিত হৈছে মোক বহুতে কৈছিলে যে অকল কলেজৰ ল'ৰা ছোৱালী আহিব লাগে বেলেগ নালাগে তেতিয়া মই ভাবিলোঁ এজন গণশিল্পীক দেখাৰ অধিকাৰ সকলোকে দিয়াটো ভাল কিন্তু গতিকে আমি ভাবোঁ আমাৰ এইখিনি এইকাৰণে বিশ্বাস আছে যে আমাৰ ল'ৰা ছোৱালী কেনেকৈ ডিচিপ্লিন মেইনটেইন কৰিব লাগে জানে আমি সেইখিনি আমাৰ টিচাৰসকলে শিকাইছে আৰু মই আশা ৰাখোঁ আমাৰ আপোনাৰ এণ্টায়াৰ মিছন চাইনাৰ প্ৰজেক্টটো যাতে 100% ফুল প্ৰুফ এণ্ড ছাকচেছ হয় তাতে ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ এণ্টায়াৰ টীমটোক দীৰ্ঘায়ু কামনা কৰিছোঁ যাতে আপোনালোকে সুস্থ সবলভাৱে এখন সুস্থ শিল্পী সমাজ গঢ়ি সকলোৱে একতাৰ দলেৰে যাতে বান্ধিব পাৰে তাত মোৰ আশা থাকিল আৰু আপুনি কথা দিছে আমি সকলোকে এই চেগতে জনাওঁ অহা বছৰ জানুৱাৰী ফেব্ৰুৱাৰীত আমি ইণ্টাৰনেশ্যনেল ইউথ কনফাৰেন্স আমাৰ কলেজত 2 দিনীয়াকৈ পাতিম আৰু তেখেত আমাৰ ইয়াত গোটাই 2 দিনে তেখেতে আহিম বুলি আমাক কথা দিছে সেইকাৰণে মোৰ মনত লৈ গৈছিলে গতিকে
আপোনালোক সকলোকে মই ধন্যবাদ থাকিব আৰু সকলোকে মই চিনেমাখন চোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু যদি টিকেট পাওঁ ময়ো প্ৰথম দিনেই চাম ধন্যবাদ ছাৰ প্ৰিন্সিপাল ছাৰ আপোনাক ছাৰ বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ আপুনি কৈ দিয়াৰ বাবে আৰু আপোনাৰ ধন্যবাদটো আমি খুব ধন্যবাদ সঁচকভাৱে লৈছোঁ অসমত এনেকুৱা ধৰণৰ কলেজ খুব কম দেখিছোঁ তো আমি আশা কৰিম যে আপোনালোকৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী একেদিনাই গোটেইখিনি সম্ভৱ নহ'ব কিন্তু ভাগ ভাগ কৰি লৈ পেলাই কিছুমান দায়িত্ব দি ভাগ ভাগ কৰি লৈ পেলাই যদি সকলোৱে একেলগে গৈ মিছন চাইনাখন চাই গৈ এদিন তেওঁ মোৰ বহুত ভাল লাগিব তো সকলোৱে এখন বাছ এৰেঞ্জ কৰিব আৰু সেই বাছখনেৰে আমি গোটেইবিলাকে একেলগে মায়াপুৰ হললৈ যাম হয়নে হয় নহয় তো মায়াপুৰী হললৈ গৈ সকলোৱে একেলগে চামনে চামনে মই ভাবিম যে মায়াপুৰীৰ লগতে মায়াপুৰীত যিটো জংকি টকিজ আছে নামটো জনা নাছিলোঁ মই জংকি টকিজ আছে চ' ইয়াত যিসকলে চাবলৈ অসুবিধা হয় মানে কাৰোবাক লৈ গ'লে মানে কোনোবাই দেখিব পাৰে যে জংকি টকিজলৈ গুচি গ'লো তাত গৈ চালেই হয় তো মই ছাৰকো বহুত বহুত ধন্যবাদ জনাইছোঁ সঁচাকৈ বঙাইগাঁও কলেজৰ যিসকল ছাত্ৰ ছাত্ৰী আছে খুব ডিচিপ্লিন ইমান ডিচিপ্লিনেৰী আছে কেৱল মঞ্চত উঠাৰ পিছত ডিচিপ্লিন হ'ব নাজানে বুলি মই গম পাইছোঁ আৰু চ' মঞ্চত থকাসকল ডিচিপ্লিন নহয় ৰাইট মই আশা কৰিম যে আপোনালোকে এইকেইটা দিন আলুৱে খাওক কচুৱে খাওক মুঠতে মিছন চাইনা চাবলৈ যাওক দেই চ' আমাৰ মিছন চাইনা এই সপোনটোৰ সৈতে বহুত কষ্ট জড়িত হৈ আছে মিছন চাইনা আপোনালোকে ডেফিনেটলি জুবিন গাৰ্গৰ কাৰণে চাবলৈ যাবই তাৰোপৰি ইমান ধুনীয়া এক্টৰ এক্ট্ৰেছ সকলোবিলাক আছে চাবলৈ যাব এণ্ড স্পেচিয়েলি আৰু এইখিনিতে আছে সাত্যকী দিগম ভূঞা দিগম দা আছে দিগম দাই চিনেমাখনত বিৰাট ধুনীয়া গুৰুত্বপূৰ্ণ এটা কেৰেক্টাৰ কৰিছে চ' দিগম দাৰ কাৰণে এবাৰ বঙাইগাঁও ভাল ভাল 8 তাৰিখে যাম নহয় মই ভাবিছোঁ আজি এই মুহূৰ্তত যে 8 তাৰিখে ময়ো আহোঁ নেকি ইয়াৰ পৰা চাম হয়তো ভাল হ'ব চিনেমাখনত স্নাইপাৰ জানা স্নাইপাৰ কি হয় চিনেমাখনত মই স্নাইপাৰ So you shoot, don't talk. মই আশা কৰিলোঁ যে আপোনালোক সবেই আহিব 8 তাৰিখে আৰু কেনেবাকৈ যদি 8, 9, 10, 11, 12 তাৰিখে ইয়াত চিট নাপায় গুৱাহাটীত আহি আমাক যোগাযোগ কৰক আমি দেখুৱাম আপোনালোকক এইটো আমাৰ কথা থাকিল আৰু কোনোবাই যদি মোবাইলত পাইৰেচি কৰে আৰু যদি আপুনি ধৰা দিব পাৰে আমাক 5টা টিকট ফ্ৰী So please avoid the piracy, okay? বঙাইগাঁৱৰ কথা থাকিল no piracy হাতখন ওপৰলৈ উঠক মই 1, 2, 3 বুলি ক'লে এটা চাপৰি দিব 1 হাত ওপৰত কেৱল এটা চাপৰি 1 3 ক'লে 1, 2, 3 মইতো ভাবিছিলোঁ অংকত মই বেয়া Anyway, this hand is for Bongaigaon. See you guys. চ' সকলোৱে মিলি আমি 8 তাৰিখেই নহয় 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20 যিমান তাৰিখলৈকে আছে 8 তাৰিখৰ পৰা 8 তাৰিখলৈকে বঙাইগাঁৱত মুঠতে এই চিনেমাখন কণ্টিনিউৱাছলি 6 মাহ থাকিব লাগিব হলত থাকিব নাই আৰু 6 মাহ আমি সকলোৱে মিলি চাব লাগিব এইকাৰণেই যিহেতু অসমীয়া চিনেমাৰ প্ৰতি অসমীয়া মানুহৰ প্ৰতি অসমখনৰ প্ৰতি আমাৰ মৰম আছে আৰু সেইবাবে এই অসমীয়া চিনেমাখন চাবলৈ গৈ গোটেই অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো বা এই উদ্যোগ এটা নাম দিবলৈ আমি চেষ্টা কৰিম যিহেতু
1935 চনত জয়মতী হ'ল কিন্তু বহুত কিবা কিবি ভাজ বিভাগেৰে আহিল কিন্তু আমি আশা কৰিছোঁ যে 2017 চনত অন্তত সেই সকলোবিলাক দিশ সলনি হ'ব আৰু নতুন দিশ উন্মোচন হ'ব হ'বনে আৰু সেই উন্মোচনৰ জাগৰণ হ'ব লাগিব বঙাইগাঁৱত হ'ব অঁ তাই কৈছে যেতিয়া হ'ব আৰু হা হা চ' বহুত ভাল লাগিছে আচলতে সকলোৰে কাষলৈ আহি চ' মই ভাবোঁ যে বঙাইগাঁও কলেজত চাগে আজিয়ে প্ৰথমটো দিন ইমান দীঘলীয়াকৈ ক্লাছ চলি আছে হয়নে আৰু টিচাৰে পঢ়াইও থকা নাইকিয়া কিন্তু সকলোৱে পঢ়ি আছে হয় নহয় তো ইমান দীঘলীয়া ক্লাছ কৰাৰ বাবে থেংক ইউ ছ' মাছ মই ভাবিম যে অসমৰ আটাইতকৈ ভাল ভাল ল'ৰা ছোৱালীবিলাক যাতে ইয়াৰ পৰাই ওলায় কাৰণ ইমান ৰাতিপুৱা 9টা বজাৰ পৰা ইমান সময়লৈকে পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালী কলেজত খুব কম আছে অসমত আজি ফাৰ্ষ্ট লগ পালোঁ এইখিনিতে ত্ৰিদীপ লাহন আছে ত্ৰিদীপ দাই খুব ধুনীয়া কেৰেক্টাৰ এটা কৰিছে হেল্ল' বঙাইগাঁও 8 তাৰিখে কি কৰি আছা শুনা নাই একেবাৰে শুনা নাই বঢ়িয়া সকলোৱে নিজৰ নিজৰ মোবাইল লৈ দিব এতিয়া মোবাইল ফ্লেছ লাইট অন কৰা সকলোৱে একেলগে সকলোৱে আৰু 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 এইফালে 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 তই একেলগে 3 বাৰ মিছন চাইনা মিছন চাইনা মিছন চাইনা বঢ়িয়া ভাল লাগিছে চ' একেলগে আমি সকলোৱে একেলগে গাম কেৱল আমি গাম দিন জ্বলে ৰাতি জ্বলে তোমালোকৰ প্ৰিন্সিপাল ছাৰে এটা ভাল কথা ক'লে অহা 8 তাৰিখে তেখেত নিজে চিনেমা হলত চিনেমাখন চাবলৈ যাব তাৰ মানে কি তাৰ মানে কলেজ বন্ধ আৰু কলেজত যদি ছাৰে লগ পাই পেলাই সোধে ক'ৰ পৰা মানে যদি দেখে ছাৰ আচলতে ওলাই আহিছিলোঁ ক্লাছ কৰিবলৈ আপোনাক দেখিয়ে সোমাই দিলে তো মিছন চাইনাত মই আহি আছোঁ স্পাইডাৰ হৈ কৰ্ণেল গোস্বামীৰ সৈতে মই হ'লো বম এক্সপাৰ্ট কিন্তু 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 মই যদি ইয়াত যদি বম প্লান কৰোঁ তেতিয়াহ'লে ফুটে ইয়াত বঙাইগাঁও কলেজত যেতিয়া সোমালোহি তেতিয়া গম পালোঁ এই স্পাইডাৰে সঠিক ঠাইত আজি বম দিছে এয়া আৰু সকলোকে থেংকছ যে ৰাতিপুৱাৰ পৰা ৰৈ আছা কেৱল কাৰ বাবে মিছন চাইনা তো অহা 8 তাৰিখে তোমালোকৰ মা দেউতা ককা আইতা জেঠাই জেঠু পেহা পেহী বাইদেউ ভিনদেউ যিমান আছে সকলোকে লগত লৈ চিনেমাখন চাবলৈ আহিবা আৰু ৰাতি যাৰ কাৰণে টোপনি ক্ষতি হয় তেওঁলোককো 5 দিনা লৈ আহিবা ডেইলি 10 টকা যাৰ ৰিচাৰ্জ লাগে মোবাইলত তেওঁলোককো 10টা SMS কৰি দিবা খালি বি কেয়াৰফুল কাৰো যাতে এগৰাকীৰ নামত 5টা টিকেট ইছ্যু নহয় যাতে তো আজি বিৰাট ভাল লাগিছে আমাৰ মিছন চাইনাৰ গোটেই টীম আহিছে আমি 2 বছৰৰ পৰা শ্বুটিং কৰিছিলোঁ অসমৰ আটাইতকৈ স্বনামধন্য শিল্পী সকলোৱে হীৰা ৰামথু জুবিন গাৰ্গৰ চিনেমা মিছন চাইনা তো সেই বিশেষ দিনটো আহি আছে 8 তাৰিখ তো মই এবাৰ সকলোকে এনেকৈ হাত উঠাব কম দুইখন এতিয়া এনেকৈ জোকাৰক মিছন চাইনা মিছন চাইনা মিছন চাইনা থেংক ইউ চ' সকলোৱে মিলি তাৰমানে চাম ন অঁ ঠিকে আছে চ'
চ' মই আশা কৰিম যে সকলোৱে মিলি খুব ভালকৈ যাম, খুব ভালকৈ চাম। আমি সকলোৱে মিলি দৌৰি দৌৰি যাম। চাম এশবাৰ চাম ন। ত' মই বহুত ভাল লাগিছে আচলতে ইয়ালৈ আহি। ইমান বেছিকৈ পজিটিভিটি থাকিলে নিশ্চয় এখন চিনেমা নহয়, গোটেই অসমখন সলনি হৈ পৰিব। আৰু সেই সলনি কৰাৰ বাবে যি দায়িত্ব তোমালোকে লৈছা, মই বৰ আগ্ৰহেৰে কৈছোঁ যে ইমান উদ্যম সকলোৰে থাকক আৰু এই উদ্যমেৰে আমাৰ জাতিটো সদায় ধুনীয়া হৈ থাকক। এইখন চিনেমাত মিছন চাইনা নামৰ চিনেমাখনত, কি চিনেমাখনৰ নামটো কি? তাই কৈছে মই হ'ম নতুন কইনা। তো এইখন চিনেমাত প্ৰথমবাৰৰ কাৰণে অভিনয় কৰিছে তিনিগৰাকীয়ে, দীপলিনা ডেকা, য়াংকি পৰাশৰ আৰু সিদ্ধাৰ্থ নিপন গোস্বামী। এওঁলোক তিনিগৰাকীকে প্ৰথমবাৰৰ বাবে তোমালোকে স্ক্ৰীণত দেখিবা। চ' সিদ্ধাৰ্থ হৈছে এইখন চিনেমাত সিদ্ধাৰ্থী, আৰু সিদ্ধাৰ্থ হৈছে আমাৰ সকলোৰে মৰমৰ শিল্পী নিপন গোস্বামী ডাঙৰীয়াৰ পুত্ৰ। চ' সিদ্ধাৰ্থে ফাৰ্ষ্ট টাইম এখন এক্টিং কৰিছে আৰু খুব ভাল কৰিছে। বঙাইগাঁও কলেজ ভালে আছে? মিছন চাইনা ইজ হিয়াৰ ফৰ ইউ। সমীৰদাই কৈছে মই সিদ্ধাৰ্থ বুলি কেৰেক্টাৰ এটা কৰিছোঁ। মোৰ কেৰেক্টাৰটো বক্সাৰ এটাৰ হয়, আৰু মই কৰ্ণেল গোস্বামী ডিকম আৰু স্পাইডাৰ লগত এটা মিছনত যাওঁ চাইনালৈ। মোৰ চাইনা যোৱাৰ ৰাস্তাত মোৰ প্ৰেম হয়। এইগৰাকী মোৰ সুন্দৰী প্ৰেমিকা। য়াংকি পৰাশৰ ৰাগিনী বুলি কেৰেক্টাৰ এটা কৰিছে। আজি তেখেতে কথা নকওঁ বুলি কৈছে, ডিঙিটো বৰ বোলে ভাল নহয়। আৰু সমীৰ দা বৰ ধুনীয়াকৈ আমাৰ ৰোমেঞ্চটো বঢ়াই দিছে, এটা বৰ ধুনীয়া গান লিখি। তাৰমানে অন স্ক্ৰীণ সিহঁতি প্ৰেম কৰিব, কিন্তু প্ৰেম কৰিবৰ কাৰণে গানটো লিখি দিছোঁ মই। লিখি দিছে সমীৰ দা। আৰু গানটো কোনটো? ছোৱালীবিলাকে ভাল পোৱা নাই নেকি? কি ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে, একো মাত চাত নাই, কি হ'ল? আৰু জোৰকে চিঞৰা। আৰে সিদ্ধাৰ্থে ফাৰ্ষ্ট টাইম এক্টিং কৰিছে, ছোৱালীবিলাকে যদি নাচায় তাৰ মনটো বেয়া লাগিব নহয়। মনটো বেয়া লাগিব মানে মই এৰিবই লাগিব এইটো কাম। আৰু নকৰো নি? তেতিয়াহ'লে চিঞৰা অলপমান। তো 8 ছেপ্টেম্বৰত আহি আছে মিছন চাইনা। মোৰ এটা ডাইলগ আছে চিনেমাখনত, লাইফ ইজ আনপ্ৰেডিক্টেবল। কাৰ লগত কেতিয়া কি হয় কোনেও নাজানে, কিন্তু মই জানো 8 ছেপ্টেম্বৰত এইসকলৰ লাইফত কি হ'ব। এইসকল মিছন চাইনা চাবলৈ চিনেমা গৃহত যাব, হয় নে নহয়? হাউচফুল কৰিব এইসকলে, হয় নে নহয়? ত' দৌৰি দৌৰি যাম, আৰু অলপ জোৰকে দৌৰি দৌৰি যাম। মই গম পাইছোঁ আমি দেৰিকৈ আহিলে লাঞ্চ চাঞ্চ কৰা নাই, কিন্তু আৰু অলপ জোৰ লাগিব, দৌৰি দৌৰি যাম। থেংক ইউ। মৰ্ণিং শ্ব' চাম, মেটনি শ্ব' চাম, ইভিনিং শ্ব' চাম, নাইট শ্ব' চাম, চামেই চাম, মিছন চাইনা চাম, হয় নাই? নমস্কাৰ বঙাইগাঁও মহাবিদ্যালয়। নমস্কাৰ, মই দীপলিনা ডেকা। প্ৰথমতে মই ধন্যবাদ কৰিব বিচাৰিছোঁ সকলোকে, কাৰণ আমি জানিব পাৰিছোঁ আপোনালোকে বহুত সময়ৰ পৰা অপেক্ষা কৰি আছে আমাৰ বাবে, অকল আমাৰ বাবে মিছন চাইনা প্ৰমোশ্যন চাবলৈ। আপোনালোকে ইমান সময়ৰ পৰা আমাৰ ধৈৰ্য ধৰি পেলাই, ইমান মৰম, ইমান চেনেহ, সেইটো কাৰণে
প্ৰথমবাৰৰ বাবে দেখা পাব, অসমীয়া চিনেমাত নোহোৱা বস্তু দেখা পাব। আৰু আমি যি ধৰণে প্ৰমোশ্যন কৰি আহিছোঁ সকলো কলেজত, আপাৰ আছাম, লোৱাৰ আছাম, মিডল আছাম, ক'তো একো এৰা নাই, সেনেকুৱা ধৰণৰ প্ৰচেষ্টা প্ৰথমবাৰৰ বাবে হৈছে। আৰু যেতিয়া যেনেকৈ আমাৰ সমীৰ দা আৰু গৰিমা বৈ কৈছে, আমাৰ চিনেমাখনত বহুত টকা খৰচ কৰিছে আৰু টকাখিনি অকল গান গাই গাই জুবিন দাই গান গাই গাই অকল চিনেমাখন প্ৰডিউচ কৰিছে। আৰু সেইটো আচলতে আমি আগতে ভয় খাইছিলোঁ যে কি হ'ব, কিবা আমি ৰিটাৰ্ণ পাম নে, কিন্তু এতিয়া আপোনালোকৰ মৰমবিলাক দেখি, ইমান মৰম, ইমান ছাপৰ্ট দেখি সঁচাকৈ এনেকুৱা লাগিছে যে জুবিনে সঁচাকৈ ভুল কাম কৰা নাই, হয় নহয় বাৰু? ঠিক আছে, তেতিয়াহ'লে 8 ছেপ্টেম্বৰ আমাৰ আহিবলগীয়া ছবি, কি নাম ছবিখনৰ নামটো? মিছন চাইনা ছবিখন আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু ইতিমধ্যে মোৰ আৰু জুবিন দাৰ এটা খুব ধুনীয়া গীত ৰিলিজ হৈছে, দিন জ্বলে ৰাতি জ্বলে। সেইটো আপোনালোকে নিশ্চয় ভাল পাইছে বুলি মই আশা কৰিছোঁ। এণ্ড ডেটছ অল, থেংক ইউ ভেৰি মাছ। আচ্ছা, মই কৈছিলোঁ এই বোলে একো নকয়, কিন্তু আপোনালোকৰ মৰম দেখিবলৈ কিবা ক'ব মন গৈছে। থেংক ইউ ছ' মাছ। বাহ, বঙাইগাঁও মহাবিদ্যালয় য়েছ, চেক কৰি লৈছোঁ হয় নে, নট ছ' গুড। এনিৱে মই বেছি কথা নকওঁ, অভিয়াছলি তাহাঁতে চবখিনি ক'লে। আমি নতুন 3গৰাকী আমি ডেবিউ কৰি আছোঁ। মই যেতিয়া ষ্টেজখনত সোমাইছোঁ, এটা বস্তু খুবেই বেছি ভাল লাগিছে, আপোনালোকৰ ক্ৰাউড, আপোনালোকে আমাৰ কাৰণে ইমান দেৰি ৰখি আছে, সেইটোতো অভিয়াছলি 9টাৰ পৰা, থেংক ইউ ছ' মাছ দেই, থেংক ইউ ছ' মাছ। 9টা বজাৰ পৰা ৰাতিপুৱা ৰখি থকাটো ধেমালি কথা নকয়। Cheers to you all of you. খালি এটা বস্তু খুবেই ভাল লাগিছে, মই যেতিয়া ষ্টেজখন এণ্টাৰ কৰিছোঁ, মই এটা বস্তু দেখিছোঁ, আপোনালোকৰ বঙাইগাঁও মহাবিদ্যালয়ৰ তলত আপোনালোকে এটা প্ৰিণ্টত হোৰ্ডিঙত লিখিছে যে মিছন চাইনাৰ সফলতাৰ বাবে, মই কৈ লওঁ নে তোমালোকে ক'বা? মই কৈ লওঁ ৰ'বা। চ' সেই হোৰ্ডিংখনত লিখি দেখা পাইছোঁ যে মিছন চাইনাৰ সফলতাৰ বাবে আন্তৰিক শুভকামনা। চ' ইয়াৰ পৰাই বুজিব পাৰি আপোনালোকে কিমান মৰম দিছে মিছন চাইনাক। চ' 8 ছেপ্টেম্বৰত আমাৰ চিনেমাখন ৰিলিজ হৈ আছে, আৰু আমি 3গৰাকীয়ে এইকাৰণে লাকি বুলি ভাবিছোঁ, বিকজ আমি জুবিন দাৰ আৰু গৰিমা বৌৰ মুভি ডেবিউ কৰি আছোঁ। আৰু যদি জুবিন দাৰ বেনাৰত নাথাকিলোহেঁতেন, হয়তো ইমান মৰম নেপালোহেঁতেন চাগে। চ' থেংক ইউ ছ' ভেৰি মাছ ওৱান্স এগেইন, এণ্ড চিয়াৰ্ছ টু অল। ৰাতিপুৱা 9টা বজাৰ পৰা ৰৈ থকাৰ কাৰণে দৌৰি যাম। থেংক ইউ ভেৰি মাছ। চ' বহুত ভাল লাগিছে। আচলতে মই কৈছোঁ ইতিমধ্যে যে 9টা বজাৰ পৰা সকলো ৰৈ আছে, আৰু মোৰ সকলোতকৈ ভাল লাগিছে আচলতে কেলে, আপোনালোক সকলোৱেতো 9টা বজাৰ পৰা ৰৈ আছে। তিনিটা শুনক না, মোৰ বিৰাট ভাল লাগিছে। একচেণ্ট ইমান ভাল লাগিছে যে চবেই 9টা বজাৰ পৰা ৰৈ আছে। কিন্তু মোৰ চবতকৈ বেছি ভাল লাগিছে, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বাইদেৱে এটা লিপষ্টিক আজি শেষ কৰি দিলে ৰৈ। তো চবেই ইয়াতো আন্ধাৰতে ৰৈ থকাৰ বাবে বহুত ধন্যবাদ। ইমান বেছিকৈ মৰম দিয়াৰ বাবে বহুত ধন্যবাদ। মই আশা কৰিম যে প্ৰতিটো ডিপাৰ্টমেণ্টৰ হেড, প্ৰতিটো ডিপাৰ্টমেণ্টৰ টিচাৰ্ছসকলে নিজৰ ডিপাৰ্টমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ যাব, আৰু সকলোৱে মিলি এখন চিনেমা চাব, এইখন চিনেমা সকলোৱে একেলগে বহি অতি আনন্দ মনেৰে খুব ধুনীয়াকৈ চাব পাৰিব। যোৱা 4 বছৰ ধৰি যিজন ব্যক্তিয়ে এখন চিনেমাৰ স্ক্ৰিপ্ট লিখিছে, সংলাপ লিখিছে, মিউজিক কৰিছে, এণ্ড এখন চিনেমাৰ গীত গাইছে, আৰু লিড কেৰেক্টাৰটোৰ এক্টিং কৰিছে, প্লাছ ডিৰেকশ্যন দিছে, সেইগৰাকীয়ে হৈছে জুবিন গাৰ্গ। হয়, মই যেতিয়া ৰেডিঅ'ত আছিলোঁ, চবেই মোক কৈ থাকে যে কিয় এতিয়া আকৌ ৰেডিঅ'লৈ, মানে আপোনাক কিয় লগ নাপাওঁ। চ' এতিয়া সেইবাবে ৰেডিঅ' এৰি পেলাই কৈছোঁ, ৰেডিঅ'ৰ পৰা এৰি আজি আহিছোঁ আপোনালোকৰ বাবে। আহক একেলগে মিছন চাইনা চাওঁ ইয়াত থাকি। চ' মই একেবাৰে শেষত আমি খুব বেছি দেৰি নকৰোঁ, কাইলৈ আমাৰ আৰু প্ৰগ্ৰেম আছে। চ' বেছি সময় আমি নলওঁ। চ' শেষত মাত্ৰ সভা ভংগ বুলি কথাটো কৈ দিবৰ কাৰণে মই জুবিন দালে মাইক্ৰফোনটো দি দিছোঁ। দিন জ্বলে রাতি জ্বলে মন জ্বলে দেহ জ্বলে কলিজা কাঁপে
মাথো তোমারে আজি কিয় দিয়া কতে আজি কিয় মনে নাছে চিৰাকি চিৰাকি লাগে তোমাকে দিন ৰাতি জ্বলিব যেন লাগিছে এতিয়া লাহে লাহে 4 বছৰে মই জ্বলিছোঁ এই চিনেমাখন লৈ আৰু 8 দিন জ্বলিবলৈ আছে অকল 8 দিন পিছত মিছন চেন আহিব আৰু 4 বছৰে চবকে জ্বলাই আছোঁ মই মোৰ যিসকলে কাম কৰিছে মোৰ লগত গতিকে এই জ্বলন পূৰণ শেষ হ'ব আৰু 8 দিন পিছত মিছন চেন 8 ছেপ্টেম্বৰ আৰু বঙাইগাঁও মোৰ সৰুকালৰ জেগা সেইকাৰণে আহিছোঁ কাৰণ বঙাইগাঁৱৰ প্ৰায় প্ৰত্যেক দেওবাৰে আহিছিলোঁ যেতিয়া বিজনীত আছিলোঁ মই আৰু ইয়াত চিনেমা চাবৰ কাৰণে আহোঁ হলত কাৰণ বিজনীত তেতিয়া হল নাছিলে মানে সৰু এটাই হল নাছিলে ইয়াত আহি চিনেমা চাওঁ আৰু বহুত কষ্টৰ মূৰত 2 বছৰ মূৰত এখন ডাঙৰ চিনেমা কৰিবলৈ সক্ষম হৈছোঁ আপোনালোকৰ আশীৰ্বাদত গতিকে সকলোৱে আশীৰ্বাদ সকলোৰে মৰম সকলোৰে সহযোগিতা লাগিব এই চিনেমাখনৰ কাৰণে আৰু চিনেমাখনত মোৰ বহুত মানুহে কাম কৰিছে বিভিন্ন ডিপাৰ্টমেণ্টত প্ৰথমবাৰ চাগে অসমীয়া চিনেমাত এনেকৈ ডিপাৰ্টমেণ্ট ৱাইজ কাম হৈছে টিম বনাই দিয়া হৈছে বেলেগে বেলেগে কেমেৰা ডিপাৰ্টমেণ্ট বেলেগ তাত বহুত মানুহ ফুড ডিপাৰ্টমেণ্ট বেলেগ এছিষ্টেণ্ট ডাইৰেকশ্যন ডিপাৰ্টমেণ্ট বেলেগ ফটোগ্ৰাফী ডিপাৰ্টমেণ্ট বেলেগ মিউজিকটো বাৰু মোৰ নিজৰ ডাইৰেকশ্যন মিউজিক মই নিজে কৰিছোঁ আৰু ইয়াৰে বঙাইগাঁৱৰ এজন যুৱক আছে যি মোৰ লগত নিচালতে কাম কৰিছে ষ্টিফেন ষ্টাইৰ আছে এনে দিবেংকৰ বুলি জানে খুব ভাল ফটো তোলে ঘৰৰ ল'ৰা আৰু ইয়াতে পঢ়া ইয়াৰ মাকে ইয়াতে চাকৰি কৰে চ' ষ্টিফেনে খুব ধুনীয়া ধুনীয়া ফটো তুলিছে এখন চিনেমা ষ্টিলছ আৰু অফক'ৰ্ছ আৰু হোৰ্ডিং পোষ্টাৰত ষ্টিফেনৰ ফটো ইউজ হৈছে ধুনীয়া ধুনীয়া সময়ত আৰু বঙাইগাঁৱৰ আৰু 2জন যুৱকে মোৰ লগত কাম কৰিছে ইয়াত প্ৰধান দেউৰী ইয়াৰ বঙাইগাঁৱৰ যি একশ্যন কৰিছে প্ৰধান আজি আহিব পৰা নাই বাৰু আৰু এজন কমল লোচন বুলি এজন আছে যি কষ্টিউম ডিপাৰ্টমেণ্টত কাম কৰিছে সিও বঙাইগাঁৱৰে গতিকে বঙাইগাঁৱৰ কেইবাজনো মানে মিছন চেনেলত কাম কৰিছে গতিকে আপোনালোকে বঙাইগাঁৱৰ ৰাইজে চাবই লাগিব এইখন চিনেমা পালেগিনে তোমালোক ৰাতিপুৱাৰ পৰা ইয়াত কষ্ট কৰি থিয় হৈ আছা ৰৈ আছা তাৰ কাৰণে ধন্যবাদ জনাইছোঁ থেংক ইউ ভেৰি মাছ 8 তাৰিখে লগ পাম চিনেমা হলত পৰ্দাত ৰাজকৰণন গোস্বামী দিবলি না আমি গানটো অকণমান গাই দিছোঁ দিন জলে রাতি জলে
মিছন চাইনা 25 বছৰ আগতে সংগীতৰ জগত কপাইছিলোঁ, এতিয়া চিনেমাৰ জগত কপাম নেক্সট 25 বছৰ। আৰু সেইটো মোৰ চবকে উদ্দেশ্যি মোৰ অনুৰোধ যাতে আপোনালোকে অনুপ্ৰেৰণা দি যায় মোক এনেকৈ নতুন নতুন চিনেমা কৰি যাব পাৰোঁ, নতুন নতুন ডাঙৰ ডাঙৰ ছবি, আৰু সকলোৰে সেই মৰম সেই আশীৰ্বাদকণ লাগিব আমাক কাম কৰি যাব বাবে। থেংক ইউ ভেৰি মাছ, লাভ ইউ। ধন্যবাদ জনাই গন্তিলৈ। সকলোৱে দিয়া মৰম মতেই আমি যদিহে 8 ছেপ্টেম্বৰত সকলোবিলাক সঁহাৰি পাওঁ, তেনেহ'লে কোনোবা এখন চিনেমাই আহি বঙাইগাঁৱতে কৰিম, হ'ব? চ' আমি একেলগে মিছন মিছন মিছন। থেংক ইউ ছ' মাছ, থেংক ইউ বঙাইগাঁও। আমাৰ বঙাইগাঁও হ'ব ছাত্ৰ ছাত্ৰীক মোৰ বন্ধু বান্ধৱীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি